নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আজি আমি 90টা মোস্ট ইম্পৰ্টেণ্ট এমচিকিউ ডিসকাস কৰিম জেনেৰেল সায়েন্সৰ ওপৰত আৰু এই যিকিটা এমচিকিউ আমি ডিসকাস কৰিম এইকিটা বিএডৰ এন্ট্ৰেন্স ডিএইচএছৰ এক্সাম ডিএমইৰ এক্সাম এডিআৰই এক্সাম এপিএসসি সকলোৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ আৰু ইয়াৰ আগত আমি 90টা এমচিকিউ ডিসকাস কৰিছিলোঁ আৰু ইয়াৰ যেটো পিছৰ ভিডিও সেই ভিডিওটোত আমি ডিসকাস কৰিম এডুকেশনাল পলিসি কমিশন হেসমূহ ডিসকাস কৰিম যাতে বিএডৰ এন্ট্ৰেন্সৰ কাৰণে উপযোগী হয় গতিকে সেই ভিডিওটো যাতে আপুনি মিছ নকৰে তাৰ কাৰণে এই চেনেলটো আজিয়ে সাবস্ক্ৰাইব কৰি ল'ব বলক আজি এই ভিডিওটো আৰম্ভ কৰো এতিয়া ইয়াতে এক নম্বৰতে সুধিছে হুইচ ভিটামিন ইজ এসেনশিয়াল ফৰ দা ফৰ্মেশন অফ ৰেড ব্লাড সেল গতিকে তলৰ কোনবিধ ভিটামিন ৰেড ব্লাড সেল ফৰ্মেশনৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ ইয়াতে অপশন এ দিয়া আছে ভিটামিন এ এটো শুদ্ধ উত্তৰ নহয় অপশন বি দিয়া আছে ভিটামিন সি শুদ্ধ উত্তৰ নহয় অপশন সি দিয়া আছে ভিটামিন ডি শুদ্ধ উত্তৰ নহয় অপশন ডি দিয়া আছে ভিটামিন বি12 ইয়েস ভিটামিন বি12 ইয়াতে শুদ্ধ উত্তৰ আৰু বহুত দীঘলীয়াকৈ ডিসকাস নকৰো কাৰণ আজি আমি ইয়াতে 90টা এমচিকিউ কভাৰ কৰিবলৈ চেষ্টা কৰিম এতিয়া ইয়াৰ পিছৰ কোৱেশ্যনটোত সুধিছে হুইচ পাৰ্ট অফ দা হিউমেন আই ইজ নন এজ দা ব্লাইণ্ড স্পট গতিকে আমাৰ মানৱ দেহত থকা যেটো চকু সেই চকুৰটোৰ কোনটো পাৰ্টক ব্লাইণ্ড স্পট হিচাপে অভিহিত কৰা হয় অথবা জনা যায় অপশন এ দিয়া আছে ৰেটিনা ৰেটিনা শুদ্ধ উত্তৰ নহয় আইৰিছ নহয় ইয়েস অপটিক ডিস্ক ইয়াতে শুদ্ধ উত্তৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ গ্ল্যান্ড ইজ কল্ড দা মাষ্টাৰ গ্ল্যান্ড অফ দা হিউমেন বডি গতিকে কোনটো গ্ল্যান্ডক মাষ্টাৰ গ্ল্যান্ড বুলি কোৱা হয় আমাৰ মানৱ শৰীৰৰ ইয়াতে অপশন এ দিয়া আছে থাইৰয়েড নেকি শুদ্ধ উত্তৰ নহয় অপশন বি দিয়া আছে পিটুইটাৰি ইয়েস অপশন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্যন নম্বৰ 4 ইয়াতে সুধিছে হুইচ ব্লাড ভেসেল কেৰিজ অক্সিজেনেটেড ব্লাড ফ্ৰম দা লাংস টু হাৰ্ট গতিকে কোনটো ব্লাড ভেসেলে অক্সিজেনেটেড যিখিনি ব্লাড থাকে সেইখিনি লাংসৰ পৰা হাৰ্টলৈ কেৰি কৰে ইয়াতে অপশন এ দিয়া আছে পালমোনাৰী আৰ্টাৰী নেকি ইয়াতে এটো শুদ্ধ উত্তৰ নহয় অপশন বি দিয়া আছে আৰতা ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশন ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশন ডি পালমোনাৰী ভেইন ঠিক আছে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্যন নম্বৰ 5 ইয়াতে সুধিছে হুইচ মিনাৰেল ইজ মোষ্ট ইম্পৰ্টেণ্ট ফৰ দা ফৰ্মেশন অফ বোনছ এণ্ড টিথ গতিকে কোনবিধ মিনাৰেল আমাৰ বোন আৰু টিথ অৰ্থাৎ হাড় আৰু দাঁত ফৰ্মেশনৰ কাৰণে গঠনৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় অপশন এ দিয়া আছে আইৰন নেকি আইৰন নহয় অপশন বি দিয়া আছে ক্যালসিয়াম ইয়েস ক্যালসিয়াম ইয়াতে শুদ্ধ উত্তৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্যন নম্বৰ 6 ইয়াতে সুধিছে হুইচ এলিমেন্ট ইজ মোষ্ট এবান্ডেন্ট ইন দা আৰ্থ ক্ৰাষ্ট গতিকে আৰ্থ ক্ৰাষ্টত কোনবিধ এলিমেন্ট বহুত বেছি এবান্ডেন্ট হয় অপশন এ দিয়া আছে সিলিকন শুদ্ধ উত্তৰ নহয় এলুমিনিয়াম শুদ্ধ উত্তৰ নহয় ইয়েস অক্সিজেন ইয়াতে শুদ্ধ উত্তৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্যন নম্বৰ 7 ইয়াতে সুধিছে হুইচ ইনষ্ট্ৰুমেন্ট ইজ ইউজ টু ডিটেক্ট আৰ্থকুৱেক গতিকে আৰ্থকুৱেক ডিটেক্ট কৰিবলৈ কোনবিধ ইনষ্ট্ৰুমেন্ট ইউজ কৰা হয় অপশন এ দিয়া আছে এনিমোমিটাৰ শুদ্ধ উত্তৰ নহয় অপশন বি দিয়া আছে সিসমোগ্ৰাফ ইয়েস অপশন বি সিসমোগ্ৰাফ ইয়াতে শুদ্ধ উত্তৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্যন নম্বৰ 8 ইয়াতে সুধিছে হুইচ গেছ ইজ মেইনলি ৰেসপন্সিবল ফৰ ওজন লেয়াৰ ডিপ্লিশ্যন গতিকে ওজন লেয়াৰ যি ডিপ্লিশ্যন হয় সেই ডিপ্লিশ্যনৰ কাৰণে মেইনলি কোনবিধ গেছ বহুত বেছি ৰেসপন্সিবল হয় অপশন এ দি আছে অক্সিজেন নেকি অক্সিজেন ইয়াতে শুদ্ধ উত্তৰ নহয় কাৰ্বন ডাই অক্সাইড নহয় মিথেন নহয় ইয়েস ক্লোৰোফ্লোৰোকাৰ্বনছ ইয়াতে শুদ্ধ উত্তৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্যন নম্বৰ 9 ইয়াতে সুধিছে হুইচ ইজ দা স্মলেষ্ট প্লেনেট ইন দা সোলাৰ সিস্টেম গতিকে তলৰ কোনটো সোলাৰ সিস্টেমৰ আটাইতকৈ স্মলেষ্ট প্লেনেট হয় অপশন এ দি আছে মাৰ্কিউৰি ইয়েস মাৰ্কিউৰি ইয়াতে শুদ্ধ উত্তৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্যন নম্বৰ 10 ইয়াতে সুধিছে হুইচ ভিটামিন ডেফিচিয়েন্সি কজেছ বেৰিবেৰি গতিকে আমাৰ মানৱ দেহত কোনবিধ ভিটামিনৰ অভাৱ হলে এই বেৰিবেৰি ৰোগবিধ হয় অপশন এ দি আছে ভিটামিন বি1 ইয়েস ভিটামিন বি1 ইয়াতে শুদ্ধ উত্তৰ আৰু এইখিনিতে মই এটা কথা জনাই থওঁ আপুনি যদি এই বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয় বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয় যদি বিএডৰ এন্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়াহলে আপুনি 169 ৰুপিজত পাব আপুনি ষ্টাডি মেটেৰিয়েলছ ইয়াতে আপোনাৰ কাৰণে থাকিব এখন টিচিং এপ্টিটিউডৰ ই-বুক আপোনাৰ কাৰণে থাকিব মক পেপাৰ লগতে থাকিব যোৱা 1.5 বছৰৰ কাৰেণ্ট এফেয়াৰ্ছৰ এখন ই-বুক
লগতে আপুনি যদি এইখিনি লয় আপোনাক ফ্ৰীকে দিয়া হ'ব কমপ্লিট ইণ্ডিয়ান হিষ্ট্ৰী নোট নেশ্যনেল এডুকেশ্যন পলিচিৰ ওপৰত থকা নোটছ লগতে মেথছৰো নোটছ আপোনালোকক দি দিয়া হ'ব গতিকে 169 ৰুপিজত আপুনি এই গোটেইখিনি ষ্টাডি মেটেৰিয়েল আপুনি ল'ব পাৰিব আৰু এইখিনি ল'বলৈ হ'লে আপুনি এই যিটো নাম্বাৰ দেখিছে ইয়াতে আপুনি পে'মেণ্টটো কৰি এই একেটা নাম্বাৰতে আপুনি হোৱাটছএপত তাৰ ৰিচিপ্টটো পঠাই দিব আৰু পঠাই দিয়া অলপ সময়ৰ ভিতৰতে আপুনি আপোনাৰ হোৱাটছএপত এই ই বুকসমূহ লাভ কৰিবলৈ সক্ষম হ'ব আৰু আগতে যোনে মোৰ পৰা টিচিং এপ্টিটিউডৰ ই বুকখন লৈছিলে তেওঁলোকে এতিয়া অনলি 110 ৰুপিজ পে'মেণ্ট কৰিলে হ'ব আৰু আগতে যিসকলে মোৰ পৰা টিচিং এপ্টিটিউডৰ ই বুক আৰু কাৰেণ্ট এফেয়াৰ্ছৰ ই বুকখন লৈছিলে এতিয়া মক পেপাৰ পাবৰ কাৰণে এতিয়া অনলি 169 ৰুপিজৰ পৰা আগত যিটো ভেলু লৈছিলে তাৰ সেইটো মাইনাছ কৰি যিটো থাকিলে সেইটো পে'মেণ্ট কৰি দিলে তেওঁলোকে পাবলৈ সক্ষম হ'ব আৰু আগতে যিসকলে মোৰ পৰা কম্বো পেকটো লৈছিলে বা কাৰেণ্ট এফেয়াৰ্ছৰ ই বুকখন লৈছিলে তেওঁলোকে মোলৈ এটা মেছেজ কৰিব মেছেজ কৰিলে আপোনালোকক আৰু নতুন যিটো মই কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আহিব পৰা সম্ভাৱ্যপূৰ্ণ মই MCQ মই প্ৰস্তুত কৰি উলিয়াইছোঁ সেইখিনি মই আপোনালোকক সুন্দৰকৈ দি দিম গতিকে আপোনালোকে এইখিনি লৈ ল'ব পাৰিব আৰু একচুৱেলি ভাল লাগিছে শুনি যোৱা কালি হৈ যোৱা যিটো DLEDৰ এক্সাম তাতে কাৰেণ্ট এফেয়াৰ্ছৰ বহুতখিনি বস্তু কমন পৰিছে আৰু যদি আপোনালোকক কোনোবাই DLEDৰ এক্সাম দিবলৈ গৈছিলে তেতিয়াহ'লে যদি পঢ়ি গৈছিলে আপোনালোকে নিশ্চয় গম পায় তেতিয়াহ'লে বলক ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ এতিয়া আমি আগবাঢ়ি যাওঁ এতিয়া আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 11 ইয়াতে সুধিছে হুইচ চাইণ্টিষ্ট ডিস্কভাৰ্ড পেনিচিলিন গতিকে পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি আলেকজেণ্ডাৰ ফ্লেমিং এতিয়া আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 12 ইয়াতে সুধিছে হুইচ ব্লাড গ্ৰুপ হেজ ন' এণ্টিবডিজ গতিকে কোনটো ব্লাড গ্ৰুপৰ কোনো ধৰণৰ এণ্টিবডি নাথাকে অপশ্যন এ দি আছে অ' নেকি অ' শুদ্ধ উত্তৰ নহয় এ নহয় য়েছ এ বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 13 ইয়াতে সুধিছে হুইচ অৰ্গেন প্ৰডিউচেছ বাইল জুচ গতিকে কোনবিধ অৰ্গেনে বাইল জুচ প্ৰডিউচ কৰে অপশ্যন এ দি আছে গোল্ড ব্লাডাৰ নেকি গোল্ড ব্লাডাৰ ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বি দি আছে লিভাৰ য়েছ লিভাৰ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 14 ইয়াতে সুধিছে হুইচ ইজ দ্য লাৰ্জেষ্ট এণ্ড্ৰক্ৰাইন গ্লেণ্ড ইন দ্য হিউমেন বডি গতিকে তলৰ কোনবিধ আমাৰ মানৱ দেহত থকা আটাইতকৈ লাৰ্জেষ্ট এণ্ড্ৰক্ৰাইন গ্লেণ্ড হয় অপশ্যন এ দি আছে পিটুইটাৰী গ্লেণ্ড নেকি শুদ্ধ উত্তৰ নহয় অপশ্যন বি দি আছে থাইৰইড য়েছ থাইৰইড ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 15 ইয়াতে সুধিছে হুইচ ভিটামিন ডেফিচিয়েঞ্চি কজেছ পেলাগ্ৰা গতিকে কোনবিধ ভিটামিন ডেফিচিয়েঞ্চি অভাৱত এই ৰোগবিধ হোৱা দেখা পোৱা যায় ইয়াতে অপশ্যন বিটো শুদ্ধ উত্তৰ হ'ব ভিটামিন B3 আৰু এই ভিটামিন B3 যিটো চাইণ্টিফিক নেম সেই নেমটো হৈছে নায়াচিন এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 16 ইয়াতে সুধিছে হুইচ মেটেল ইজ ইউজ ফৰ গেলভেনাইজেশ্যন অফ আইৰণ ইয়াতে অপশ্যন এ দি আছে কপাৰ নেকি কপাৰ শুদ্ধ উত্তৰ নহয় অপশ্যন বি দি আছে জিংক য়েছ জিংক ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 17 ইয়াতে সুধিছে হুইচ লেয়াৰ অফ দ্য এটমছফিয়াৰ কণ্টেইনছ দ্য অ'জন লেয়াৰ গতিকে আমাৰ এটমছফিয়াৰত থকা যিসমূহ লেয়াৰ সেই লেয়াৰসমূহৰ ভিতৰত ক'ত অ'জন লেয়াৰটো থকা দেখা পোৱা যায় অপশ্যন এ দি আছে ট্ৰপ'স্ফিয়াৰ শুদ্ধ উত্তৰ নহয় মেছ'স্ফিয়াৰ নেকি শুদ্ধ উত্তৰ নহয় য়েছ ষ্টেট'স্ফিয়াৰ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 18 ইয়াতে সুধিছে হুইচ এচিড ইজ প্ৰেজেণ্ট ইন এণ্ড ষ্ট্ৰিংছ ইয়াতে অপশ্যন এ দি আছে এচিটিক এচিড নেকি শুদ্ধ উত্তৰ নহয় অপশ্যন বি দি আছে চাইট্ৰিক এচিড নেকি চাইট্ৰিক এচিড ইয়াতে এইটো শুদ্ধ উত্তৰ নহয় অপশ্যন চি দি আছে ফৰ্মিক এচিড য়েছ ফৰ্মিক এচিড ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 19 ইয়াতে সুধিছে হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ হিউমিডিটি গতিকে হিউমিডিটি মেজাৰ কৰিবলৈ কোনবিধ ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰা হয় অপশ্যন এ দি আছে বেৰোমিটাৰ নেকি ইয়াতে বেৰোমিটাৰ শুদ্ধ উত্তৰ নহয় অপশ্যন বি দি আছে হাইগ্ৰমিটাৰ য়েছ হাইগ্ৰমিটাৰ ব্যৱহাৰ কৰা হয় হিউমিডিটি মেজাৰ কৰিবলৈ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 20 ইয়াতে সুধিছে হুইচ ভিটামিন ডেফিচিয়েঞ্চি কজেছ অষ্টিঅ'মালাচিয়া ইন এডাল্টছ গতিকে কোনবিধ ভিটামিনৰ আমাৰ মানৱ শৰীৰত যদি অভাৱ ঘটে তেতিয়াহ'লে অষ্টিঅ'মালাচিয়া ৰোগবিধে দেখা দিয়ে অপশ্যন এ দি আছে ভিটামিন চি ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বি দি আছে ভিটামিন ডি য়েছ ভিটামিন ডি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 21 ইয়াতে সুধিছে হুইচ ব্লাড চেল ট্ৰেন্সপৰ্ট অক্সিজেন গতিকে কোনবিধ ব্লাড চেলে অক্সিজেন ট্ৰেন্সপৰ্ট কৰে অপশ্যন এ দি আছে প্লেটিলেটছ নেকি প্লেটিলেটছ শুদ্ধ উত্তৰ নহয় হোৱাইট ব্লাড চেল নহয় য়েছ ৰেড ব্লাড চেল ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 22 ইয়াতে সুধিছে হুইচ গেছ ইজ ইউজ
ইন দ্য মেনুফেকচাৰ অফ ফাৰ্টিলাইজাৰ গতিকে ফাৰ্টিলাইজাৰ মেনুফেকচাৰ কৰিবলৈ কোনবিধ গেছ ইউজ কৰা হয় অপশ্যন এ দি আছে হাইড্ৰজেন নেকি শুদ্ধতৰ নহয় অপশ্যন বি দি আছে নাইট্ৰজেন য়েছ নাইট্ৰজেন ইউজ কৰা হয় এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 23 ইয়াতে সুধিছে হুইচ অৰ্গেন ইজ এফেক্টেড বাই হেপাটাইটিছ গতিকে হেপাটাইটিছ হ'লে আমাৰ মানৱ দেহৰ কোনবিধ অৰ্গেন বিশেষকৈ এফেক্ট হয় অপশ্যন এ দি আছে কিডনি নেকি কিডনি ইয়াতে শুদ্ধতৰ নহয় অপশ্যন বি দি আছে লিভাৰ য়েছ লিভাৰ ইয়াতে শুদ্ধতৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 24 ইয়াতে সুধিছে হুইচ সাইন্টিষ্ট propose the 3 law of planetary motion গতিকে কোনজন সাইন্টিষ্টে অৰ্থাৎ বিজ্ঞানীয়ে 3 law of planetary motion দিছিল মানে প্লেনেটাৰী মোশনৰ ওপৰত তিনটাকৈ ল আগবঢ়াইছিল ইয়াতেটো আপোনালোকে হয়তো গম পাইছে ইয়াতে কেপলাৰ শুদ্ধতৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 25 ইয়াতে সুধিছে হুইচ ভিটামিন ডেফিচিয়েঞ্চি কজেছ ব্লিডিং ডিসঅৰ্ডাৰ এটো মই ভাবো আপোনালোকে জানে গতিকে আপোনালোকে এটো কমেন্ট সেকশনত জনাব এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 26 ইয়াতে সুধিছে হুইচ ইজ দ্য লংগেষ্ট সেল ইন দ্য হিউমেন বডি গতিকে মানৱ শৰীৰৰ আটাইতকৈ লংগেষ্ট যেটো সেল হে সেলটো কি হয় মাসল সেল নেকি শুদ্ধতৰ নহয় অপশ্যন বি দি আছে নাৰ্ভ সেল য়েছ নাৰ্ভ সেল ইয়াতে শুদ্ধতৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 27 ইয়াতে সুধিছে হুইচ ডিজিজ ইজ কজড বাই ডেফিচিয়েঞ্চি অফ ইনসুলিন গতিকে ইনসুলিনৰ অভাৱ হ'লে কোনবিধ ৰোগে দেখা দিয়ে ইয়াতে শুদ্ধতৰ হ'ব অপশ্যন বি ডায়াবেটিছ মেচিলাছ ইয়াতে শুদ্ধতৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 28 ইয়াতে সুধিছে হুইচ গেছ ইজ ইউজ টু ফিল ৱেডাৰ বেলুনছ ইয়াতে অপশ্যন সি হিলিয়াম শুদ্ধতৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 29 ইয়াতে সুধিছে হুইচ অৰ্গেন ৰিমুভছ এক্সেছ ৱাটাৰ ফ্ৰম দ্য বডি ইয়াতে এ দি আছে লিভাৰ শুদ্ধতৰ নহয় বি দি আছে কিডনি য়েছ কিডনি ইয়াতে শুদ্ধতৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ সাইন্টিষ্ট ডেভেলপ দ্য পিৰিয়ডিক টেবল ইয়াতে অপশ্যন এ দি আছে ডেল্টন নেকি ডেল্টন ইয়াতে শুদ্ধতৰ নহয় অপশ্যন বি দি আছে মেণ্ডেলিফ য়েছ মেণ্ডেলিফ ইয়াতে শুদ্ধতৰ আৰু আপোনালোকৰ এই পিৰিয়ডিক টেবলত থকা গোটেইখিনি এলিমেন্ট কভাৰ মনত আছে নেকি যদি আছে কমেন্টত জনাব এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ অৰ্গেন ইজ ৰেসপন্সিবল ফৰ বেলেন্সিং দ্য হিউমেন বডি অপশ্যন এ দি আছে চেৰিব্ৰাম নেকি শুদ্ধতৰ নহয় অপশ্যন বি দি আছে চেৰিবেলাম য়েছ চেৰিবেলাম ইয়াতে শুদ্ধতৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 32 ইয়াতে দিয়া হৈছে হুইচ পাৰ্ট অফ দ্য ডাইজেষ্টিভ সিস্টেম এবজৰ্বছ মোষ্ট নিউট্ৰিয়েন্টছ গতিকে আমাৰ ডাইজেষ্টিভ সিস্টেমৰ কোনটো পাৰ্টে আটাইতকৈ বেছিকৈ নিউট্ৰিয়েন্ট কি কৰে এবজৰ্ব কৰে ইয়াতে শুদ্ধতৰ হ'ব অপশ্যন সি স্মল ইন্টেষ্টাইন শুদ্ধতৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ গেছ ইজ প্ৰডিউচ ডিউৰিং এলকহলিক ফাৰ্মেণ্টেশ্যন গতিকে এলকহলিক ফাৰ্মেণ্টেশ্যনৰ সময়ত কোনবিধ গেছ প্ৰডিউচ হয় অপশ্যন এ দি আছে অক্সিজেন নেকি অক্সিজেন ইয়াতে শুদ্ধতৰ নহয় অপশ্যন বি দি আছে কাৰ্বন ডাই অক্সাইড য়েছ কাৰ্বন ডাই অক্সাইড ইয়াতে শুদ্ধতৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ভিটামিন এক্ট এজ এন এণ্টিঅক্সিডেণ্ট অপশ্যন এ দি আছে ভিটামিন ই নেকি ভিটামিন ই ইয়াতে শুদ্ধতৰ হয় এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 35 ইয়াতে সুধিছে হুইচ মেটেল ইজ এক্সট্ৰেক্টেড ফ্ৰম বক্সাইট গতিকে বক্সাইটৰ পৰা কোনবিধ মেটেল এক্সট্ৰেক্ট কৰা হয় অপশ্যন এ দি আছে কপাৰ নেকি কপাৰ ইয়াতে শুদ্ধতৰ নহয় অপশ্যন বি দি আছে এলুমিনিয়াম য়েছ এলুমিনিয়াম ইয়াতে শুদ্ধতৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ অৰ্গেন কন্ট্ৰলছ ইনভলুণ্টাৰী একশ্যনছ লাইক ব্ৰিডিং ইয়াতে শুদ্ধতৰ হ'ব অপশ্যন বি এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ প্লেনেট হেজ দ্য শ্বৰ্টেষ্ট ৰিভলিউশ্যন পিৰিয়ড এৰাউণ্ড দ্য ছান ইয়াতে অপশ্যন এ দি আছে ভেনাছ নেকি ভেনাছ ইয়াতে শুদ্ধতৰ নহয় ইয়াতে অপশ্যন বি দি আছে মাৰ্কিউৰি য়েছ মাৰ্কিউৰি ইয়াতে শুদ্ধতৰ এতিয়া আপোনালোকে হয়তো বহুতে ভাবিছে চাগে সায়েন্সৰ বুলি কৈ আপোনাৰ জিওগ্ৰাফিৰ প্ৰশ্ন দুই এটা হয়তো আহিছে অৱশ্যে একো নাই দুটা এটা যদি আহিছে আপোনালোকৰ হিগিদাও আপোনালোকৰ কামত দিব এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে আমাৰ মানৱ দেহত যদি ভিটামিন চিৰ অভাৱ হয় তেতিয়াহ'লে কি ৰোগে দেখা দিব পাৰে ইয়াতে শুদ্ধতৰ হৈছে স্কাৰ্ভি শুদ্ধতৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 39 ইয়াতে সুধিছে হুইচ ইনষ্ট্ৰুমেণ্ট মেজাৰ উইণ্ড স্পীড গতিকে কোনবিধ ইনষ্ট্ৰুমেণ্টে উইণ্ডৰ স্পীড মেজাৰ কৰে
অপশ্যন এ দিয়া আছে বেৰোমিটাৰ নেকি বেৰোমিটাৰ ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া হৈছে হাইগ্ৰমিটাৰ নেকি হাইগ্ৰমিটাৰো ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন চি দিয়া আছে এনিমোমিটাৰ য়েছ এনিমোমিটাৰ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 40 ইয়াতে সুধিছে হুইচ ব্লাড কম্পনেণ্ট হেল্পছ ইন ব্লাড ক্লটিং ইয়াতে অপশ্যন এ দিয়া আছে প্লাজমা শুদ্ধ উত্তৰ নহয় RBC নহয় WBC নহয় য়েছ প্লেটিলেটছ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 41 ইয়াতে সুধিছে হুইচ ইজ দ্য লাৰ্জেষ্ট ইণ্টাৰনেল অৰ্গেন ইন দ্য হিউমেন বডি গতিকে আমাৰ মানৱ দেহৰ আটাইতকৈ লাৰ্জেষ্ট যিটো ইণ্টাৰনেল অৰ্গেন সেইটো কি হয় অপশ্যন এ দিয়া আছে হাৰ্ট নেকি হাৰ্ট ইয়াতে শুদ্ধ উত্তৰ নহয় ব্ৰেইন নহয় য়েছ লিভাৰ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 42 ইয়াতে সুধিছে হুইচ মেটেল ইজ ইউজ ইন মেকিং এয়াৰক্ৰাফ্ট বডিজ গতিকে এয়াৰক্ৰাফ্ট বডিজ বনাবলৈ কোনবিধ মেটেল ব্যৱহাৰ কৰা হয় অপশ্যন এ দিয়া আছে আইৰণ আইৰণ ইয়াতে শুদ্ধ উত্তৰ নহয় কপাৰ নহয় জিংক নহয় য়েছ এলুমিনিয়াম ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 43 ইয়াতে সুধিছে হুইচ ডিজিজ ইজ কজ বাই দ্য বাইট অফ দ্য ফিমেল এন'ফিলিছ মস্কুইটো আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হয় এইটো আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 44 ইয়াতে সুধিছে হুইচ গেছ ইজ ইউজ বাই প্লেণ্টছ ডিউৰিং ফটোচিনথেচিছ গতিকে ফটোচিনথেচিছৰ সময়ত প্লেণ্টছে কোনবিধ গেছ ইউজ কৰে অপশ্যন এ দি আছে কাৰ্বন ডাই অক্সাইড য়েছ কাৰ্বন ডাই অক্সাইড ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 45 ইয়াতে সুধিছে হুইচ ভিটামিন ইজ এছেঞ্চিয়েল ফৰ হেল্ডি আইচাইট গতিকে হেল্ডি আইচাইটৰ কাৰণে কোনবিধ ভিটামিন অতিকৈ গুৰুত্বপূৰ্ণ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ভিটামিন এ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 46 ইয়াতে সুধিছে দ্য SI ইউনিট অফ ইলেক্ট্ৰিক চাৰ্জ ইজ গতিকে ইলেক্ট্ৰিক চাৰ্জৰ SI ইউনিট কি হয় অপশ্যন এ দিয়া আছে কোলম্ব য়েছ কোলম্ব ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 47 ইয়াতে সুধিছে হুইচ চাইণ্টিষ্ট ডিছকভাৰ্ড দ্য নিউট্ৰন গতিকে নিউট্ৰন কোনজন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল অপশ্যন এ দিয়া আছে ৰাদাৰফোৰ্ড শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে নিলছ বৰ ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বি চি দিয়া আছে জেমছ চেণ্ডউইক ইয়াতে শুদ্ধ উত্তৰ হয় এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 48 ইয়াতে সুধিছে হুইচ ব্লাড ভেছেল কেৰিজ ডিঅক্সিজেনেটেড ব্লাড ফ্ৰম দ্য হাৰ্ট টু দ্য লাংছ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি পালমোনাৰী আৰ্টেৰী এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 49 ইয়াতে সুধিছে হুইচ গ্লেণ্ড চিক্ৰেটছ ইনচুলিন গতিকে ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি পেনক্ৰিয়াছ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 50 ইয়াতে সুধিছে হুইচ অৰ্গেন ষ্ট'ৰছ ইউৰিন গতিকে কোনবিধ অৰ্গেনে ইউৰিন ষ্ট'ৰ কৰে ইয়াতে শুদ্ধ উত্তৰ হ'ব ইউৰিনেৰী ব্লেডাৰ অপশ্যন বি শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 51 ইয়াতে সুধিছে হুইচ ইজ দ্য লাৰ্জেষ্ট প্লেনেট ইন দ্য ছ'লাৰ ছিষ্টেম গতিকে ছ'লাৰ ছিষ্টেমৰ লাৰ্জেষ্ট প্লেনেটটো হৈছে জুপিটাৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ভিটামিন হেল্পছ দ্য বডি এবজৰ্ব কেলছিয়াম অপশ্যন এ দিয়া আছে ভিটামিন এ নেকি ভিটামিন এ ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে ভিটামিন ডি য়েছ ভিটামিন ডি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 53 ইয়াতে সুধিছে হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ ইলেক্ট্ৰিক কাৰেণ্ট গতিকে ইলেক্ট্ৰিক কাৰেণ্ট মেজাৰ কৰিবলৈ কোনবিধ ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰা হয় অপশ্যন এ দিয়া আছে ভল্টমিটাৰ শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে এমিটাৰ য়েছ এমিটাৰ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 54 ইয়াতে সুধিছে হুইচ গেছ ইজ মষ্ট এবাণ্ডেণ্ট ইন দ্য ছান ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি হাইড্ৰজেন এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 55 ইয়াতে সুধিছে হুইচ ব্লাড গ্ৰুপ ইজ ন'ন এজ দ্য ইউনিভাৰ্চেল ৰিচিপেণ্ট ইয়াতে শুদ্ধ উত্তৰ হৈছে AB পজিটিভ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ টিচু ট্ৰেন্সপৰ্টছ ফুড ইন প্লাণ্টছ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 57 ইয়াতে সুধিছে হুইচ ডিজিজ ইজ কজ বাই ভিটামিন ডি ডেফিচিয়েঞ্চি ইন চিলড্ৰেন গতিকে চিলড্ৰেনৰ ক্ষেত্ৰত ভিটামিন ডিৰ যদি অভাৱ হয় কোনবিধ ৰোগে দেখা দিয়ে ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ৰিকেট এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 58 আৰু এইটো একচুৱেলি কি হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 59 ইয়াতে সুধিছে হুইচ ইনষ্ট্ৰুমেণ্ট মেজাৰ এটমছফিয়াৰিক হিউমিডিটি
ইয়াতে অপশ্যন এত দিয়া আছে হাইগ্ৰমিটাৰ য়েছ হাইগ্ৰমিটাৰ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 60 ইয়াতে সুধিছে হুইচ মেটেল ইজ দ্য বেষ্ট কণ্ডাক্টৰ অফ হিট অপশ্যন এত দিয়া আছে কপাৰ কপাৰ ইয়াতে শুদ্ধ উত্তৰ নহয় এলুমিনিয়াম নহয় চিলভাৰ য়েছ চিলভাৰ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 61 ইয়াতে সুধিছে হুইচ গেছ ইজ ৰিলিজ ডিউৰিং ৰেছপিৰেশ্যন গতিকে ৰেছপিৰেশ্যনৰ সময়ত কোনবিধ গেছ ৰিলিজ হয় অপশ্যন এত দিয়া আছে কাৰ্বন ডাই অক্সাইড য়েছ কাৰ্বন ডাই অক্সাইড ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে গৈত্ৰী ইজ কজ ডিউ টু দ্য ডেফিচিয়েঞ্চি অফ গতিকে গৈত্ৰী যিবিধ ৰোগ এই ৰোগবিধ কিহৰ ডেফিচিয়েঞ্চি হ'লে দেখা দিয়ে অপশ্যন এত দিয়া আছে আইৰণ নেকি আইৰণ ইয়াতে শুদ্ধ উত্তৰ নহয় কেলছিয়ামো নহয় ভিটামিন চিৰ ডেফিচিয়েঞ্চি হ'লে নেকি এইটোও নহয় য়েছ আয়ডিনৰ ডেফিচিয়েঞ্চি হ'লে গৈত্ৰী ৰোগে দেখা দিয়ে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 63 ইয়াতে দিছে ইন এডাল্টছ ৰেড ব্লাড চেল আৰ প্ৰডিউচ ইন এইটো আৰু গম পাইছে চাগে অপশ্যন বি বন মেৰু শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 64 ইয়াতে দিয়া হৈছে দ্য বেচিক ইউনিট অফ হেৰিডিটি ইজ গতিকে হেৰিডিটিৰ বেচিক ইউনিট কি হয় এইটো হৈছে অপশ্যন বি জিন এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 65 ইয়াতে দিয়া হৈছে হুইচ গেছ ইজ কমনলি ইউজ ইন গেছ ৱেল্ডিং গতিকে গেছ ৱেল্ডিঙৰ সময়ত কোনবিধ গেছ ইউজ কৰা হয় অপশ্যন এত দিয়া আছে নাইট্ৰজেন নেকি নাইট্ৰজেন শুদ্ধ উত্তৰ নহয় অপশ্যন বিত দিয়া আছে অক্সিজেনো ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন চিত দিয়া আছে এচিটাইলিন য়েছ এচিটাইলিন ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 66 ইয়াতে দিয়া হৈছে হু ডিস্কভাৰ্ড দ্য ইলেক্ট্ৰন গতিকে ইলেক্ট্ৰন কোনে আৱিষ্কাৰ কৰিছিল অপশ্যন এত দিয়া আছে ৰাদাৰফোৰ্ড নেকি ৰাদাৰফোৰ্ড শুদ্ধ উত্তৰ নহয় অপশ্যন বিত দিয়া আছে জে থমছন য়েছ জে থমছন ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 67 ইয়াতে দিয়া হৈছে হুইচ ব্লাড কম্পনেণ্ট ইজ ৰেছপনচিবল ফৰ ট্ৰেন্সপৰ্টিং অক্সিজেন গতিকে অক্সিজেন ট্ৰেন্সপৰ্ট কৰাৰ কাৰণে কোনবিধ ব্লাড কম্পনেণ্ট ৰেছপনচিবল হয় অপশ্যন এত দিয়া আছে প্লাজমা নেকি প্লাজমা ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বিত দিয়া আছে হোৱাইট ব্লাড চেল নেকি একচুৱেলি হোৱাইট ব্লাড চেলো ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন চিত দিয়া আছে প্লেটিলেটছ ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন ডিত দিয়া আছে ৰেড ব্লাড চেল RBC য়েছ ৰেড ব্লাড চেল ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে আমাৰ মানৱ দেহত থকা যিখন কাণ সেই কাণৰ কোনটো পাৰ্টে আমাৰ বডিটো বেলেঞ্চ কৰাত সহায় কৰে ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সেমি সাৰ্কুলাৰ কেনেলছ দেই এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 69 ইয়াতে সুধিছে হুইচ গেছ ইজ ইউজ ইন ছফ্ট ড্ৰিংকছ গতিকে ছফ্ট ড্ৰিংকছত কোনবিধ গেছ ইউজ কৰা হয় অপশ্যন এত দিয়া হৈছে অক্সিজেন শুদ্ধ উত্তৰ নহয় অপশ্যন বিত দিয়া আছে কাৰ্বন ডাই অক্সাইড য়েছ কাৰ্বন ডাই অক্সাইড ইউজ কৰা হয় এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 70 ইয়াতে দিয়া হৈছে হুইচ এচিড ইজ প্ৰেজেণ্ট ইন কাৰ্ড এইটো ইয়াতে শুদ্ধ উত্তৰ হৈছে লেক্টিক এচিড এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 71 ইয়াতে দিয়া হৈছে হুইচ ইজ দ্য ফাষ্টেষ্ট লেণ্ড এনিমেল গতিকে ফাষ্টেষ্ট লেণ্ড এনিমেল কি হয় এইটো ইয়াতে চিতা শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 72 ইয়াতে দিয়া হৈছে হুইচ ব্লাড চেল প্ৰটেক্ট দ্য বডি এগেইনষ্ট ইনফেকশ্যন অপশ্যন এত দিয়া আছে RBC নেকি RBC শুদ্ধ উত্তৰ নহয় প্লেটিলেটছ নহয় য়েছ হোৱাইট ব্লাড চেল ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 73 ইয়াতে দিয়া হৈছে হুইচ অৰ্গেন ডিটক্সিফাইজ হাৰ্মফুল ছাবষ্টেঞ্চেছ ইন দ্য বডি অপশ্যন এত দিয়া আছে হাৰ্ট নেকি হাৰ্ট ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বিত দিয়া আছে লিভাৰ য়েছ লিভাৰ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 74 ইয়াতে দিয়া হৈছে হুইচ প্লেনেট ইজ কল্ড দ্য আৰ্থ টুইনছ গতিকে কোনটো প্লেনেটক আৰ্থৰ টুইন হিচাপে জনা যায় অপশ্যন এত দিয়া আছে মাৰ্চ নেকি শুদ্ধ উত্তৰ নহয় অপশ্যন বিত দিয়া আছে ভেনাছ য়েছ ভেনাছ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে দিয়া হৈছে হুইচ ভিটামিন ইজ এছেঞ্চিয়েল ফৰ ব্লাড ক্লটিং এইটো আৰু গম পাইছে ভিটামিন কে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে দিয়া হৈছে হু প্ৰপ'জ দ্য এটমিক থিয়ৰী গতিকে এটমিক থিয়ৰী কোনে আগবঢ়াইছিল অপশ্যন এত দিয়া আছে জন ডেল্টন নেকি য়েছ জন ডেল্টন ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 77 ইয়াতে দিয়া হৈছে হুইচ ইনষ্ট্ৰুমেণ্ট মেজাৰ্ছ ব্লাড প্ৰেছাৰ গতিকে কোনবিধ ইনষ্ট্ৰুমেণ্টে ব্লাড প্ৰেছাৰ মেজাৰ কৰে অপশ্যন এত দিয়া আছে থাৰ্মোমিটাৰ নেকি থাৰ্মোমিটাৰ ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বিত দিয়া আছে স্পাইগমোমেনোমিটাৰ য়েছ স্পাইগমোমেনোমিটাৰ ইয়াতে শুদ্ধ উত্তৰ
এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 78 ইয়াতে দিয়া হৈছে সলিড কাৰ্বন ডাই অক্সাইড ইজ ন'ন এজ গতিকে সলিড কাৰ্বন ডাই অক্সাইডক কি নামেৰে জনা যায় অপশ্যন এত দিয়া আছে ড্ৰাই আইচ য়েছ ড্ৰাই আইচ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 79 এইটো একচুৱেলি কি হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব চাওক আমি 90টা MCQ ডিছকাছ কৰিছোঁ তাৰে অনলি আপোনালোকক 4টা MCQ কমেণ্টত জনাবলৈ কৈছোঁ আৰু এইটো কৰিলে আপোনালোকৰো মনত থাকিব কমেণ্টত জনালে গতিকে আপোনালোকে কমেণ্টবিলাক কৰিব দেই এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 80 ইয়াতে দিয়া হৈছে হুইচ এনিমেল ইজ কল্ড দ্য শ্বিপ অফ দ্য ডেজাৰ্ট ইয়াতে এইটো শুদ্ধ উত্তৰ হৈছে কেমেল এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 81 ইয়াতে দিয়া হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট চেল ইন দ্য হিউমেন বডি গতিকে হিউমেন বডিৰ আটাইতকৈ লাৰ্জেষ্ট যিটো চেল সেই চেলটো কি হয় ইয়াতে শুদ্ধ উত্তৰ হৈছে অভাম দেই এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 82 ইয়াতে দিয়া হৈছে হুইচ গেছ ছাপৰ্টছ কম্বাছন গতিকে কম্বাছনত কোনবিধ গেছে ছাপৰ্ট কৰে অৰ্থাৎ সহায় কৰে অপশ্যন এত দিয়া আছে অক্সিজেন য়েছ অক্সিজেন ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 83 ইয়াতে দিয়া হৈছে টিউবাৰকিউলোচিছ ইজ কজ বাই অপশ্যন এত দিয়া আছে ভাইৰাছ নেকি ভাইৰাছৰ কাৰণে শুদ্ধ উত্তৰ নহয় অপশ্যন বিত দিয়া আছে বেক্টেৰিয়া য়েছ বেক্টেৰিয়া ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 84 ইয়াতে দিয়া হৈছে এনিমিয়া ইজ কমনলি কজ বাই দ্য ডেফিচিয়েঞ্চি অফ গতিকে আমাৰ মানৱ শৰীৰত যদি এনিমিয়াই দেখা দিয়ে তেতিয়াহ'লে কিৰ ডেফিচিয়েঞ্চি হ'লে এই মেইনলি এনিমিয়া হোৱা দেখা পোৱা যায় অপশ্যন এত দিয়া আছে আইৰণ য়েছ ইয়াতে আইৰণে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 85 ইয়াতে দিয়া হৈছে হুইচ পাৰ্ট অফ দ্য চেল কণ্টেইনছ ক্ৰম'জম গতিকে ক্ৰম'জম কোনটো পাৰ্টত থকা দেখা পোৱা যায় চেলৰ কোনটো পাৰ্টত থাকে ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি নিউক্লিয়াছ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 86 ইয়াতে দিয়া হৈছে হুইচ প্লেনেট ইজ ফেমাছ ফৰ ইটছ প্ৰমিনেণ্ট ৰিংছ এইটো আৰু গম পাইছে চাগে ছেটাৰ্ণ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে দিয়া হৈছে দ্য ফিলামেণ্ট অফ এন ইলেক্ট্ৰিক বাল্ব ইজ মেড অফ ইয়াতে এইটো টাংষ্টেন শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 88 ইয়াতে দিয়া হৈছে নাইট ব্লাইণ্ডনেছ ইজ কজ বাই দ্য ডেফিচিয়েঞ্চি অফ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ভিটামিন এ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 89 ইয়াতে দিয়া হৈছে হুইচ অৰ্গেন চিক্ৰেট ডাইজেষ্টিভ এনজাইম এণ্ড ইনচুলিন ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ পেনক্ৰিয়াছ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ তথা আজিৰ অন্তিমটো প্ৰশ্ন ইয়াতে দিয়া হৈছে হুইচ গেছ ইজ দ্য মেজৰ গ্ৰীণ হাউচ গেছ গতিকে তলৰ কোনবিধ গেছ হৈছে এবিধ মেজৰ গ্ৰীণ হাউচ গেছ ইয়াতে অপশ্যন এত দিয়া আছে কাৰ্বন ডাই অক্সাইড য়েছ ইয়াতে কাৰ্বন ডাই অক্সাইডে শুদ্ধ উত্তৰ গতিকে জেনেৰেল ছায়েন্সৰ ওপৰত ইমানখিনি আছিলে আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব পৰৱৰ্তী সময়ত যাতে ইয়াৰ পিছৰ পাৰ্টসমূহ মিছ নকৰে তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত এটা শ্বেয়াৰ কৰি দিব ঠিক আছে গতিকে আপুনি ভালে থাকক সুস্থ থাকক আজিলৈ আহিছোঁ ধন্যবাদ